বিশিষ্ট শিক্ষাবিদ তথা পুৰণিগুদাম ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ কমল শইকীয়াৰ অৱসৰৰ দিনটোত মহাবিদ্যালয়খনে পাতিলে বিশেষ অনুষ্ঠান। 1991 চনতে মহাবিদ্যালয়খনত যোগদান কৰা ইংৰাজী বিভাগৰ অধ্যাপক কমল শইকীয়াই 31 আগষ্ট তাৰিখে তেখেতৰ অৱসৰ গ্ৰহণ কৰিব। অৱসৰৰ প্ৰাকখনত মহাবিদ্যালয়খনে তেখেতৰ জীৱনৰ সৰ্বোত্তম উপহাৰ দিয়াৰ কথা উল্লেখ কৰে। নিজৰ বিষয়ে ভাল ভাল কথা শুনি থকাৰ দৰে কষ্টকৰ কাম হয়তো পৃথিৱীত নাই। মই ভাবোঁ এইটো অতি কঠিন কাম বুলি মন্তব্য দিয়ে কমল শইকীয়াই। আনহাতে গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আৰু আগবঢ়াই নিয়াৰ স্বাৰ্থত তেখেতে মহাবিদ্যালয়খনত আপুনি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ লগত জড়িত হৈ আজি বিদায় ল'ব ওলাইছে, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত মই এটা কথা অভিভূত হৈছোঁ, মোক কেন্দ্ৰ কৰি পেলাই মোৰ বিভাগৰ যতীন শৰ্মাৰ নেতৃত্বত যিটো আয়োজন কৰিলে, মইতো মোক জনোৱা নাই। প্ৰথম কথা, মই আহি ইয়াত যিবোৰ দেখিছোঁ, মই কি ক'ম যে এইটো মোৰ মানে ইতিমধ্যে মই কৈছোঁ যে এজন মানুহে নিজৰ বিষয়ে চাগে প্ৰশংসা শুনাটো টান কাম, নিজৰ জীৱন কথা শুনাটো আৰু এটা কৰ্ম জীৱনত কি কৰিলোঁ, কেনেধৰণে কাক কি কৰিলোঁ সেইখিনি হয়তো শুনিব পাৰি, কিন্তু তাৰ ওপৰঞ্চি যিবোৰ মোৰ ওপৰত প্ৰশংসা বৰ্ষণ কৰা হৈছে, সেইটো নিঃসন্দেহে আহ্লাদিত হৈছোঁ, আনন্দিত হৈছোঁ, অনুপ্ৰাণিত হৈছোঁ। কিন্তু একেখিনি সময়তে মই স্বীকাৰো কৰিছোঁ যে নিজৰ প্ৰশংসা চাগৈ দীঘলীয়া সময় ধৰি শুনাটোতকৈ জটিল কথা বিশেষ নাথাকিব। বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় মোৰ কৰ্মক্ষেত্ৰই নহয়, মোৰ চিন্তাৰ ক্ষেত্ৰ, এক ধৰণৰ সাধনাৰ ক্ষেত্ৰ। সেইটো মই কৈ ভাল পাওঁ, কিয় যে মই যিখিনি সময়ত মই ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত অংশগ্ৰহণ কৰিছিলোঁ, সেইটো 90 দশকৰ প্ৰথম ভাগত 91ত। তেতিয়া মই অকণমান মোৰ ব্যক্তিগতভাৱে মোৰ কিছু সমস্যা আছিল শাৰীৰিকভাৱে, আৰু এইখন কলেজ তেতিয়া ঠন ধৰি উঠিছে মাত্ৰ, অলপ চালুকীয়া অৱস্থাতেই আছিলে বুলি ক'ব পাৰি। গতিকে এনেকুৱা ঠাইত আহি এটা গাঁৱৰ পৰিৱেশত, যিটো আমি প্ৰত্যন্ত অঞ্চল বুলি কৈছোঁ বাৰু, ইয়াৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী বেলেগ বেলেগ পটভূমিৰ পৰা আহিছে, আৰ্থ সামাজিক বেলেগ বেলেগ পটভূমিৰ পৰা আহিছে, এই কথাটো অনুভৱ কৰাৰ পিছত মানে কিবা এটা মোহত ৰৈ গ'লোঁ। হয় যে কিছু যাব পৰা ব্যৱস্থা আছিলে, ইয়াৰ পৰা হয়তো বেলেগ কলেজলৈ যাবৰ ব্যৱস্থা আছিলে, কিন্তু ক'ব নোৱাৰোঁ কি যে মই এইখন ঠাই, ইয়াৰ মোৰ সতীৰ্থসকলৰ মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। ছাৰ আজি আহিছে কাৰণে মই আটাইতকৈ আনন্দিত হৈছোঁ যে যি শিকিছোঁ জীৱনৰ প্ৰশাসনিক লাইনত, কৰ্তব্য সম্পৰ্কীয় বিভিন্ন ডেডিকেশ্যন, কমিটমেণ্ট ইত্যাদি এইবোৰ আমি লাভ কৰিছিলোঁ আমাৰ অগ্ৰজ মৃদুল শইকীয়া ছাৰকে ধৰি জ্যেষ্ঠসকলৰ পৰা। আৰু এই যি বাটটো দেখুৱাই থৈ গ'ল, তাৰপিছত আৰু কলেজখনক কেনেকৈ ঠিক কৰা যায় সেইবিলাক কথাত কিছু সময় ব্যয় কৰিছোঁ। কিন্তু মই এইটো কথা স্বীকাৰ কৰোঁ যে কলেজক মই একো দিয়া নাই। মই কলেজৰ পৰা বহুত কিবা কিবি পাইছোঁ, বহুত পাইছোঁ, অভাৱনীয়ভাৱে পাইছোঁ। মই এটুকুৰা থিয় হ'বলৈ ঠাই পাইছোঁ, মোৰ বিষয়ে মই চিন্তা চৰ্চা কৰিবৰ কাৰণে মই মোৰ মনে বিচৰা মানুহ এচাম পাইছোঁ, হৃদয় সতীৰ্থসকলক পালোঁ। দীৰ্ঘ জীৱনৰ মোৰ সংগী, মই যাক মোৰ সহকৰ্মী বুলি কৈ ভাল পোৱাতকৈ মোৰ ভাতৃপ্ৰতিম, আমি অভিন্ন হৃদয়ৰ আছিলোঁ। এনেধৰণে সকলোৰে হয়, ডক্টৰ কমল শইকীয়া ছাৰ সুদীৰ্ঘ 34 বছৰ মহাবিদ্যালয়ৰ প্ৰতি নিস্বাৰ্থভাৱে আৰু নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়ালে। আমি অভিন্ন, আমি দুয়ো, আৰু এইবাবেই যে আমাৰ দুয়োৰে উদ্দেশ্য প্ৰায় একেই, মহাবিদ্যালয়খনক কেনেকৈনো উন্নতি কৰিব পৰা যায়। তেখেতৰ কৰ্ম আৰু চিন্তাৰে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় এক পৰ্যায়লৈ লৈ আহিল। 30খনৰো অধিক